নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই ইয়াৰ আগৰ ভিডিঅ'ত ভগ্নাংশৰ ধাৰণা বুজাই দিছোঁ। তাৰপিছত তোমালোকক বুজাই দিছোঁ সদৃশ ভগ্নাংশ, তাৰপিছত অসদৃশ ভগ্নাংশ। আজি মই তোমালোকক প্ৰকৃত ভগ্নাংশ, অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ বুজাই দিম। প্ৰথমে চোৱা প্ৰকৃত ভগ্নাংশ, প্ৰপাৰ ফ্ৰেকশ্যন ইংৰাজীত কম আমি। যি ভগ্নাংশৰ লবটো হৰতকৈ সৰু তেনে ভগ্নাংশক প্ৰকৃত ভগ্নাংশ বোলে। যেনে এইটো চোৱা 7/5, 8/3, 9/7 ইত্যাদি এনেকৈ পাবা। তুমি মনত ৰাখিবা হৰটো ডাঙৰ আৰু লবটো সৰু। এই সূত্ৰটো মতে চোৱা, যি ভগ্নাংশৰ লবটো হৰতকৈ সৰু, লবটো সৰু হৰটো ডাঙৰ, তেনেকুৱা ভগ্নাংশক আমি কম প্ৰকৃত ভগ্নাংশ। ভালা বুজি মনত ৰাখিবা। অপ্ৰকৃত ভগ্নাংশ, প্ৰকৃত ভগ্নাংশৰ ওলোটা হ'ব। যেনে চোৱা ইম্প্ৰপাৰ ফ্ৰেকশ্যন, যি ভগ্নাংশৰ লবটো হৰতকৈ ডাঙৰ বা সমান তেনে ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বোলে। চোৱা এইবাৰ কি হ'ব, যি ভগ্নাংশৰ লবটো ডাঙৰ হৰটো সৰু, যি ভগ্নাংশৰ লবটো হৰতকৈ ডাঙৰ বা সমান তেনে ভগ্নাংশক অপ্ৰকৃত ভগ্নাংশ বোলে। যেনে চোৱা লবটো ডাঙৰ হ'ব, হৰটো সৰু, নাইবা কি হ'ব লব আৰু হৰ দুয়োটা সমান। ইয়াতে সমান বুলি আছে সূত্ৰটোত, সমান। পালা বুজি? কি হ'ব চোৱা, এইটো 4/7, 6/11, 12/19, তাৰপিছত 9/9, 30/30। এনেকুৱা ভগ্নাংশক আমি কম অপ্ৰকৃত ভগ্নাংশ। তুমি মনত ৰাখিবা লবটো ডাঙৰ হ'ব, হৰটো সৰু হ'ব, নাইবা লব আৰু হৰ দুয়োটা সমান, তেনেকুৱা ভগ্নাংশক কম আমি অপ্ৰকৃত ভগ্নাংশ। তাৰপিছত আহিল মিশ্ৰ ভগ্নাংশ, মিক্স ফ্ৰেকশ্যন। এটা স্বাভাৱিক সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশৰ সমষ্টিক মিশ্ৰ ভগ্নাংশ বোলে। স্বাভাৱিক সংখ্যা জানা তোমালোকে, যিবোৰ আমি গণনা কাৰ্যত ব্যৱহাৰ কৰোঁ, অৰ্থাৎ যিবোৰ সংখ্যা আমি গণনা কাৰ্যত ব্যৱহাৰ কৰোঁ সেইবোৰ সংখ্যাক আমি স্বাভাৱিক সংখ্যা বুলি কওঁ। যেনে স্বাভাৱিক সংখ্যাক আমি এনেৰে বুজাওঁ, নেচাৰেল নাম্বাৰ। তেতিয়া স্বাভাৱিক সংখ্যাৰ আৰম্ভণি 1, অৰ্থাৎ আমি বুজি পালোঁ আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো 1। তেনেকৈ তুমি পাই থাকিবা অসীমলৈকে। গতিকে স্বাভাৱিক সংখ্যাৰ এইটো হ'ব থোপ, সংহতি, আৰম্ভণি 1 আৰু ইফালে শেষ নাই। পালা বুজি? এটা স্বাভাৱিক সংখ্যা আৰু এটা প্ৰকৃত ভগ্নাংশৰ সমষ্টিক মিশ্ৰ ভগ্নাংশ বোলে। যেনে চোৱা 2টো এটা স্বাভাৱিক সংখ্যা আৰু এইটো চোৱা 4/3 এটা প্ৰকৃত ভগ্নাংশ। প্ৰকৃত ভগ্নাংশ তোমালোকক ইয়াতে বুজাই দিছোঁ। হৰটো কি হ'ব ডাঙৰ, লবটো সৰু। এতিয়া চোৱা 2 প্লাছ এইটো আছে 4/3, ইয়াক আমি এনেদৰে লিখিব পাৰোঁ। এইটোক কম আমি মিশ্ৰ ভগ্নাংশ। এইটো স্বাভাৱিক সংখ্যা আৰু এইটো প্ৰকৃত ভগ্নাংশ। তেনেকৈ চোৱা 2 প্লাছ 2/1, এইখিনিক আমি এনেদৰে লিখিব পাৰোঁ। তেতিয়া এইটো হ'ব মিশ্ৰ ভগ্নাংশ। তেনেকৈ 3 প্লাছ এইটো 5/3, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ ইত্যাদি। এনেকৈ তুমি নিজেও লিখিব পাৰিবা কিছুমান মিশ্ৰ ভগ্নাংশ। গতিকে তোমালোকে এই
সূত্ৰকেইটা বুজি পালানে নাই কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ, বাই বাই।